নমস্কাৰ বন্ধুসকল, আপোনাক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু ইংৰাজী নতুন বছৰ এই 2025 চনটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ, পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। আপুনি ইয়াত চাই আছে ইংৰাজী নতুন বছৰ 2025 চনৰ মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল। মীন ৰাশি 25 পূৰ্ব ভাদ্ৰপদ, 26 উত্তৰ ভাদ্ৰপদ আৰু 27 ৰেৱতী নক্ষত্ৰৰ দন্তীয়া দ প্ৰথম ছ আৰু ঝ আদি আদ্যাক্ষৰৰ দ্বাৰা গঠিত হয়। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি বছৰৰ আৰম্ভতে তৃতীয় স্থানত শত্ৰু ক্ষেত্ৰত থাকিব। আপোনাৰ ৰাশিত থাকিব ৰাহু। মাৰ্চলৈকে শনি দ্বাদশত থাকি 7.5 প্ৰথম চৰণতে থাকিব। মাৰ্চ মাহত শনিয়ে ইয়াৰ পৰা আঁতৰি আহি আপোনাক 7.5 প্ৰথম চৰণৰ সমস্যাসমূহৰ পৰা মুক্ত কৰি দিব। কিন্তু তেতিয়া শনি আপোনাৰ ৰাশিত ৰাহুৰ লগত একেলগে থাকিব আৰু 7.5 দ্বিতীয় চৰণ আৰম্ভ কৰি আগতকৈও অধিক শক্তিশালী হৈ উঠিব। ইয়াৰ ফলত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বছৰটোত অধিক মনোযোগী হ'ব লাগিব। মে মাহলৈকে ৰাহু আৰু কেতুৰ অৱস্থানো আপোনাৰ স্বাস্থ্যৰ বাবে অনুকূল বুলিব নোৱাৰি। তাৰোপৰি বৰ্তমান তৃতীয় স্থানত থকা বৃহস্পতিকো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল বুলি ক'ব নোৱাৰি। মে মাহত ৰাহু কেতুৰ সঞ্চাৰ আপোনাৰ স্বাস্থ্যৰ বাবে কিছু ভাল হ'ব, যদিও তেতিয়া ৰাশিৰ অধিপতি বৃহস্পতি চতুৰ্থত থাকিব আৰু আপোনাৰ ৰাশিতে শনিৰ অৱস্থান গোটেই বছৰেই আপোনাৰ বাবে প্ৰতিকূল হ'ব। ইয়াৰ ফলত এই বছৰ স্বাস্থ্যৰ প্ৰতি আপুনি অধিক সাৱধানতা গ্ৰহণ কৰিব লাগিব। আপোনাৰ ভাগ্যত চতুৰ্থপতি বুধ আৰু ভাগ্যপতি মংগল পঞ্চমত থাকি বছৰৰ আৰম্ভণিতে আপোনাক কৰ্মক্ষেত্ৰত কিছু ভাল ফল প্ৰদান কৰিব আৰু ষষ্ঠপতি ৰবিৰ দশমত অৱস্থানো আপোনাৰ বাবে বহুত ভাল। আনহাতে বৃহস্পতি আপোনাৰ কৰ্মপতি গ্ৰহ আৰু বৃহস্পতি আৰম্ভণিতে তৃতীয় স্থানত থাকি কৰ্মত আপোনাৰ সন্তুষ্টি সামান্য কমাব। কিন্তু আন গ্ৰহসমূহৰ নিয়ন্ত্ৰণত মে মাহলৈকে পৰিৱেশ আপুনি নিজৰ পক্ষতে ৰাখিব পাৰিব। মে মাহত ষষ্ঠলৈ যোৱা কেতুৱেও আপোনাক কৰ্মক্ষেত্ৰত শুভফলেই প্ৰদান কৰিব। মে মাহত কৰ্মপতি বৃহস্পতি চতুৰ্থত কিছু দুৰ্বল হ'ব যদিও কৰ্মক্ষেত্ৰলৈ কৰা শুভ দৃষ্টিৰ ফলত কৰ্মৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ এফালে অক্ষত থাকিব, আনফালে কিছু আভ্যন্তৰীণ সমস্যাই আপোনাক বিব্ৰত কৰাৰ আশংকাও দিব। তেতিয়া কোনো সহকৰ্মী আচৰণত আপুনি সন্তুষ্ট হ'ব নোৱাৰিব। যদিও শুভগ্ৰহসমূহৰ শুভফল প্ৰদানৰ ফলত কৰ্মৰ পৰিৱেশত আপোনাৰ প্ৰভাৱ অক্ষত ৰাখিব পাৰিব। আনহাতে শনি আৰু ৰাহুৰ প্ৰভাৱ কোনো ক্ষেত্ৰত আপোনাৰ বিপক্ষে যাব পাৰে। গ'লেও আপোনাৰ ধৈৰ্য আৰু সংযম বৃদ্ধিটো এই গ্ৰহ দুটা সহায়ক হ'ব। বিভিন্ন দিশত পৰিৱেশত নিয়ন্ত্ৰণ ৰখাত আপোনাক এই দুইটা গ্ৰহে সহযোগো দিব। ফলত চাবলৈ গ'লে যোৱা বছৰতকৈ এই বছৰ আপোনাৰ কৰ্মৰ পৰিৱেশ তুলনামূলকভাৱে কিছু উন্নত থাকিব। চাকৰি প্ৰাৰ্থীসকলৰ বাবে বিশেষকৈ মে মাহৰ পিছৰ অংশ বেছি উন্নত। দ্বিতীয়পতি মংগল আৰু ষষ্ঠপতি ৰবি গ্ৰহৰ অৱস্থান বছৰৰ সৰহখিনি সময় আপোনাৰ পক্ষত থাকিবৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আদিত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ ভাগ্যত বুধ থাকিব আৰু কৰ্মত ৰবি অৱস্থান কৰি আপোনাক বাঞ্ছিত চাকৰি লাভ কৰাত সহায় কৰিব। মে মাহৰ পিছৰ পৰা বৃহস্পতিয়েও আপোনাক সম্পূৰ্ণ সহযোগ দিব। আপোনাৰ বাবে এই বছৰ শুক্ৰৰ অৱস্থানো সৰহখিনি সময় ভাল থাকিব। আপোনাৰ একাদশ স্থানৰ অধিপতি শনি ৰাশিলৈ আহি আপোনাৰ স্বাস্থ্যভাৱত দুৰ্বলতা দিলেও মংগলৰ সহযোগত আপোনাক আৰ্থিক উন্নতিৰ একাধিক সুযোগো দিব।
কিন্তু ৰাহুৰ অৱস্থানৰ বাবে মানসিক এলাহ অৱসাদ বৃদ্ধি হোৱাৰ সামান্য আশংকাও থাকিব, যাৰ বাবে আপুনি কিছু যত্ন কৰিলেই মনোবাঞ্ছিত কৰ্ম লাভ কৰি বছৰটো এটা উল্লেখযোগ্য বছৰ কৰি গঢ় দিব পাৰিব। বছৰৰ আৰম্ভতে আপোনাৰ শিক্ষাৰ অধিপতি চন্দ্ৰ একাদশত থাকিব আৰু আপোনাৰ পঞ্চমত মঙ্গলৰ অৱস্থানৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত থাকিব। কিন্তু বৰ্তমান বৃহস্পতি তৃতীয় স্থানত আৰু আপোনাৰ ৰাশিত ৰাহুৰ অৱস্থানৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ ফলত পৰিৱেশৰ ক্ৰমোন্নতি হ্ৰাসৰ আশংকাও কিছু পৰিমাণে থাকিব। উচ্চ শিক্ষাৰ কাৰকগ্ৰহ বৃহস্পতি তৃতীয় স্থানত থাকি মে মাহলৈকে উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীৰ দূৰভ্ৰমণত সফলতা দিব আৰু প্ৰবাসী শিক্ষাৰ্থীৰ বাবেও সফলতা আনিব। চতুৰ্থপতি বুধৰ অৱস্থান বছৰৰ প্ৰায়খিনি সময় আপোনাৰ পক্ষত থাকিব। মে মাহৰ শেষত বৃহস্পতি চতুৰ্থ ভাৱলৈ গৈ আপোনাৰ বাবে কিছু দিশত দুৰ্বল হ'লেও আপোনাৰ অষ্টম, দশম আৰু দ্বাদশ ভাৱক প্ৰভাৱিত কৰিব, যাৰ ফলত মে মাহৰ পৰা বছৰৰ শেষলৈকে আপুনি আশা কৰাতকৈও শিক্ষাৰ ক্ষেত্ৰত অধিক উন্নতি কৰিব পাৰিব। আনহাতে এইবাৰ এই বছৰটোত আপোনাৰ বাবে শনি আৰু ৰাহু বিশেষ অশুভ হ'ব, যাৰ বাবে নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি কিছু মনোযোগ বৃদ্ধি কৰি বছৰটো এটা সফল বছৰ হিচাপে গঢ়িব পাৰিব। প্ৰেমৰ দিশত এইবাৰ আপোনাৰ পঞ্চম ভাৱত কোনো অশুভ প্ৰভাৱ দীৰ্ঘস্থায়ীভাৱে নাথাকে। মে মাহলৈকে ইয়াত মঙ্গল আৰু ৰাহুৰ কিছু পৰিমাণে প্ৰভাৱ থাকিব। ৰাহুৱে পৰস্পৰৰ মাজত ভুল বুজাবুজি দিয়াৰ লগতে মঙ্গল আৰু কেতুৰ বাবে স্বাস্থ্যজনিত কাৰণত পৰিৱেশ সাময়িকভাৱে নিম্নমানৰ হ'ব পাৰে। মে মাহৰ পিছত পঞ্চম ভাৱত ৰাহুৰ প্ৰভাৱ একেবাৰে নাথাকিব আৰু আপোনাৰ কাৰকগ্ৰহ শুক্ৰ বছৰৰ সৰহখিনি সময় আপোনাৰ লগত থকাৰ লগতে বুধ আৰু বৃহস্পতিৰো শুভ প্ৰভাৱ আপোনাৰ লগত থাকিব। ফলত এই বছৰ প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা আপুনি অনুভৱ কৰিব নালাগে, বৰঞ্চ সম্পৰ্কত উচ্চতাহে বৃদ্ধি পাব। মে মাহৰ পৰা শেষলৈকে সম্পৰ্কৰ স্থায়িত্বকৰণৰ বাবেও আপুনি নিজৰ হাতত যথেষ্ট ভাল সময় পাব। সকলো ফালৰ পৰা চাবলৈ গ'লে বছৰৰ শেষলৈ আপুনি এটা স্মৰণীয় বছৰ অনুভৱ কৰিব পাৰিব। বিবাহাদিৰ ক্ষেত্ৰত মে মাহলৈকে সময়খিনি অনুকূল বুলি ক'ব নোৱাৰি। এতিয়া ইয়াত ৰাহু কেতুৰ প্ৰভাৱো অধিক থাকিব। কিন্তু শুক্ৰৰ অৱস্থানৰ ফলত এপ্ৰিলৰ পৰাই আপোনাৰ কিছু ক্ৰমোন্নতি দেখা পোৱা যাব। নতুন সংযোগ স্থাপন হ'ব আৰু বিবাহৰ যোগেদি সম্পৰ্কৰ স্থায়িত্বকৰণৰ প্ৰতি আপুনি আগবাঢ়িব পাৰিব। মে মাহৰ পৰা গোটেই বছৰটোত বৃহস্পতিয়েও আপোনাক পূৰ্ণ সহযোগ দিব। পাৰিবাৰিক ক্ষেত্ৰত এপ্ৰিলৰ পিছত শনিৰ অৱস্থানৰ ফলত পাৰিবাৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। আনহাতে মে মাহলৈকে বৃহস্পতিকো আপোনাৰ বাবে ভাল বুলিব পৰা নহ'ব। মে মাহৰ পিছত আন গ্ৰহসমূহৰ সহযোগিতা আপুনি কিছু পৰিমাণে লাভ কৰিব যদিও আপোনাৰ ৰাশিত অৱস্থান কৰি থকা শনি অকলেই অধিক শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব। বছৰৰ আৰম্ভণিৰ পৰাই শনিৰ দৃষ্টি আপোনাৰ বাবে ভাল বুলি ক'ব নোৱাৰি। মে মাহৰ পিছত দ্বিতীয় স্থানৰ প্ৰভাৱ ভাললৈ আহিব যদিও সপ্তম স্থানত শনিৰ প্ৰভাৱ অধিক অশুভ হ'ব। চতুৰ্থ ভাৱত গ্ৰহসমূহৰ অশুভ প্ৰভাৱ কম থাকিব যদিও পৰিৱেশ সন্তোষজনক নহ'ব, কিন্তু পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে ৰাখিব পাৰিব, কিয়নো মে মাহৰ পৰা শুক্ৰ আৰু বৃহস্পতিয়ে আপোনাক সন্তুষ্টি দিয়াত বিশেষ সহায়ক হ'ব। মে মাহৰ ভিতৰতে আপুনি পাৰিবাৰিক ক্ষেত্ৰত পুৰণা সমস্যাসমূহো সমাধান কৰি সুখী হ'ব পাৰিব। চাবলৈ গ'লে পাৰিবাৰিক পৰিৱেশ মাজে মাজে উঠা নমা কৰিলেও বছৰটোত আপুনি ইয়াৰ ভাৰসাম্য অটুট ৰাখিবলৈ সক্ষমো হ'ব। আপোনাৰ আৰ্থিক ক্ষেত্ৰত বছৰটো মিশ্ৰ ফলৰ হ'ব। আপোনাৰ ধন ভাৱৰ অধিপতি মঙ্গলৰ অৱস্থান আৰু বছৰৰ প্ৰথমতে ৰবিৰ অৱস্থান আপোনাৰ পক্ষত থকাৰ বাবে বছৰটোৰ প্ৰথম অংশ কিছু ভাল বুলিয়েই ক'ব পাৰি, কিয়নো মে মাহলৈকে আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰ বৃহস্পতিৰ দ্বাৰাও প্ৰভাৱিত হ'ব। যদিও শনিৰ অৱস্থানৰ বাবে আপোনাৰ খৰচ বাঢ়িব, তথাপিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়।
এপ্ৰিলত আই ভাৱৰ অধিপতি হিচাপে শনিৰ আপোনাৰ ৰাশিলৈ আগমন এফালে আৰ্থিক ক্ষেত্ৰত আপোনাৰ বাবে ভাল হ'ব, যদিও শনি আপোনাৰ ব্যয় ভাৱৰো অধিপতি। গতিকে শনিৰ আগমনৰ ফলত উপাৰ্জনত আগৰ স্থিতি তেতিয়া নাথাকিব। তেতিয়া উপাৰ্জনৰ ক্ষেত্ৰলৈ বৃহস্পতিৰ শুভ দৃষ্টি নাথাকিব। বৃহস্পতিৰ শুভ দৃষ্টি থাকিব তেতিয়া ব্যয় ভাৱলৈ। ফলত উপাৰ্জন কমাৰ লগতে আপোনাৰ খৰচো কমিব। কেৱল বছৰৰ সৰহখিনি সময়ত মঙ্গলৰ শুভ প্ৰভাৱ আপুনি লাভ কৰিব। পুৰণা প্ৰাপ্যধনৰ আদায় পোৱাৰ লগতে মঙ্গল গ্ৰহে ঋণ আদি লাভ কৰাত আপোনাৰ সহায়ক হ'ব। ভূমি, বাহন বা তেনে সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত বছৰৰ প্ৰথম ভাগ দ্বিতীয় ভাগতকৈ বেছি উন্নত। মে' মাহলৈকে আপোনাৰ চতুৰ্থ ভাৱ যথেষ্ট উন্নত থাকিব। এই সময়তে সম্পদ ক্ৰয়ৰ লগতে আধৰুৱা কৰ্মসমূহো আপুনি সম্পূৰ্ণ কৰিব পাৰিব। ভূমি আদি সম্পদৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব। মে' মাহৰ পৰা বৃহস্পতিৰ অৱস্থান সম্পত্তি সংক্ৰান্ত ক্ষেত্ৰত ভাল বুলি ক'ব নোৱাৰি। গতিকে সম্পত্তি সংক্ৰান্ত যিকোনো সমস্যা সমাধান কৰিব বিচাৰিলে আপুনি মে' মাহৰ ভিতৰতে যত্ন কৰে যদি সহজতে সফলতা পাব। ব্যৱসায় ক্ষেত্ৰত আপোনাৰ সপ্তম ভাৱৰ অধিপতি বুধ বছৰৰ প্ৰায় সময়তে আপোনাৰ অনুকূলে থাকিব। কিন্তু আপোনাৰ ৰাশিৰ সপ্তমত কেতু আৰু ৰাশিত ৰাহুৰ অৱস্থানৰ বাবে ব্যৱসায়ত মে' মাহলৈকে আপোনাৰ সন্তুষ্টি কম থাকিব। আনহাতে দশম ভাৱৰ অধিপতি বৃহস্পতিৰ অৱস্থান মে' মাহলৈকে ভাল বুলি ক'ব নোৱাৰি। শনিৰ বৰ্তমানৰ অৱস্থান আৰু মে' মাহৰ পিছৰ অৱস্থানো আপোনাৰ পক্ষত দেখা নাযায়। প্ৰায় গ্ৰহৰেই অৱস্থান আপোনাৰ উৎসাহ হ্ৰাসৰ কাৰণ হ'ব। মে' মাহৰ পিছত দশমলৈ থকা বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ হাতলৈ আৰ্থিক উন্নতিৰ একাধিক নতুন শুভ সংযোগ আহিব। তেতিয়া মানসিক এলাহ অৱসাদসমূহ ত্যাগ কৰি যদি আপুনি এনে সুযোগসমূহ ধৰি ৰাখিব পাৰে, তেতিয়াহ'লে ব্যৱসায় ক্ষেত্ৰত আপুনি নিশ্চয় সফলতা পাব আৰু বছৰটো এটা সফল বছৰ হিচাপে আপুনি গঢ়ি তুলিব পাৰিব। শুভ ফলসমূহ বৃদ্ধি কৰিবলৈ প্ৰত্যেক মাহত আপুনি পৰাপক্ষত এবাৰ হ'লেও মঙলবাৰে মা শ্ৰী দুৰ্গা মন্দিৰ দৰ্শন কৰক। পুনৰ আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন ইংৰাজী বছৰ 2025 চনটো আপোনাৰ সুখ সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰপূৰ হওক। ধন্যবাদ।